প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা অথবা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ পে'মেণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত কিমান তাৰিখে চৰকাৰী ঘৰৰ পইচা সোমাব, বা আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYC.NIC.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাসত। আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া থাকিব FTO ট্ৰানজেকশ্যন ইনষ্টলমেণ্ট উইথ, ইয়াত চাব দিয়া থাকিব এনেকুৱাকৈ। ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইথ। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, ইয়াত সকলো ছিলেক্ট কৰা থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহিব, ইয়াত চাব দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰি ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। কেপচাটো বহাই নিদি এতিয়া আপোনালোকে ফাৰ্ষ্ট অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত দুটা ফিল্টাৰ দিয়া থাকিব। আপোনালোকে ফাৰ্ষ্ট ছিলেক্টত ক্লিক কৰিব, ইয়াত অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংকৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো ফোন ছিলেক্ট কৰি লৈ ল'ব FTO চেণ্ড টু বেংকৰ। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো ইনষ্টলমেণ্ট ছিলেক্ট কৰি লৈ ল'ব। 1ৰ পৰা 4লৈকে দিয়া আছে। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ যিটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো ইনষ্টলমেণ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত কেপচাটো বহাই দিব, যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ ঘৰৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে কেনেকৈ চেক কৰিব, নেক্সট ভিডিঅ' আহি আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ গাঁৱৰ নাম আহি যাব, ইয়াত আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে, ইয়াত ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো চেক কৰক। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি লাভ কৰিছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰিছে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি সোমাইছে নে সোমোৱা নাই, এনেকুৱাকৈ চেক কৰক নিজৰ মোবাইলৰ পৰা।